মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ অনুশীলনী 5.2 ৰ কোশ্চেন 1 ৰ পৰা 3 লৈকে 3 ৰ গটেইকেটা তোমালোকৰ সলিউশন কৰিম। তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা। সো প্ৰথম কোশ্চেনত কৈছে যে তোমালোকৰ প্ৰথম পদ সাধাৰণ অন্তৰ আৰু এনতম পদ আৰু এনৰ মান দিয়া আছে, ঠিক আছে। আৰু যেটো খালি ঠাই আমাক দিয়া আছে হেটো পূৰ কৰিব লাগে। সবা এক্সারসাইজ তোমালোকৰ এক্সারসাইজ 5.2 কোশ্চেন 1 ৰ 1 টো কৰিম আমি। এতিয়া প্ৰথমতে এৰ মান কিমান দিয়া আছে? এৰ মান 7 দিয়া আছে। ডিৰ মান তোমালোকক দিয়া আছে 3, এনৰ মান দিয়া আছে 8, এন ওলাব দিছে। হল, তোমালোকে ফৰ্মুলাটো জানি ৰাখিবা an equal to a plus n minus 1 into d। হ'ব, এটো তোমালোকৰ ফৰ্মুলা। বহাই দিয়া an equal to a plus n minus 1 into d। এটো ফৰ্মুলাত আমি বহাম। তোমালোকৰ an ওলাব লাগে, এৰ মান দিয়া আছে 7, এনৰ মান কিমান দিয়া আছে 8 minus 1, ডিৰ মান কিমান দিয়া আছে 3। এতিয়া 7 plus এটো কি হ'ব 7 into 3, তাৰ মানে 7 plus কি হ'ব 21 28 পাম। an আমি কিমান পালো 28। তাৰ মানে তোমালোকৰ এই খালি ঠাইটোত কিমান হ'ব 28। নেক্সট কোশ্চেনটোত চাবা। নেক্সট কোশ্চেনটোত তোমালোকৰ 2 নম্বৰ কি দিয়া আছে? a দিয়া আছে মাইনাসৰ 18, n দিয়া আছে তোমালোকৰ 10 আৰু an দিয়া আছে তোমালোকৰ 0। তেনেহলে ডিৰ মান আমাক খুদিছে, d ইকুৱেল টু কিমান হ'ব? ফৰ্মুলাটো একেটাই, an equal to a plus n minus 1 into d। এতিয়া an তোমালোকৰ দিয়া আছে 0, এৰ মান দিয়া আছে মাইনাসৰ 18, n minus 1, এনৰ মান কিমান দিয়া আছে তোমালোকৰ 10 minus 1, ডিৰ মান আমাক খুদিছে। এটো মাইনাসৰ 18 টো এইফালে আনিলে প্লাসত হ'ব, কি হ'ব 9, 10 ৰ পৰা 1 বাদ দিলে 9 হ'ব d। তোমালোকে চোৱা ইয়াৰ পৰা কি চাই আছা যে 9 টো ইনটু হৈ আছে ডিৰ লগত, তেনেহলে তোমালোকৰ কি আহিব ডিভাইড হৈ যাব। আৰু ডিভাইড হলে তোমালোকৰ কিমান বাৰ যাব 2 বাৰ, তাৰ মানে d ইকুৱেল টু পালা 2। তোমালোকৰ গ্যাপটোত কি হ'ব, তাৰ মানে খালি ঠাইটোত 2 পাই যাবা। নেক্সট 3 নম্বৰটোত তোমালোকৰ a দিয়া নাই, ঠিক আছে। d দিয়া আছে মাইনাসৰ 3, তোমালোকৰ n দিয়া আছে 18 আৰু an দিয়া আছে তোমালোকৰ কিমান 3 মাইনাসৰ 5। হ'ব, এতিয়া an equal to a plus n minus 1 into d। তাৰ মানে তোমালোকে লিখি লবা যে মাইনাসৰ 5 a তোমালোকৰ ওলাব লাগে, এনৰ মান দিয়া আছে 18 minus 1, ডিৰ মান দিয়া আছে -3। হ'ব, -5 equal to a plus হ'ব 17, প্লাস মাইনাসত -3 ইনটু হ'ব -5a, এটো আহিব 51। এটো সাইডত আনা তোমালোকৰ কি হ'ব 51 প্লাস আছে এটা মাইনাসত, তেনেহলে 51 ৰ পৰা 5 বাদ দিলে তোমালোকে পাই যাবা 46। এৰ মান পালা 46। নেক্সট তোমালোকৰ আছে 4 নম্বৰ, এর মান কি দি আছে মাইনাসৰ 18.9। নেক্সট ডি দি আছে তোমালোকৰ 2.5, কি ওলাব দিছে এনৰ, এটো ঘৰ কিহৰ এনৰ ঘৰ, এনৰ মান হৰ। তোমালোকে কিতাপ ওলাই লবা। an দি আছে তোমালোকৰ 3.6। হ'ব, এতিয়া ফৰ্মুলা জানা an equal to a plus n minus 1 into d। ঠিক আছে, এটো তোমালোকে ফৰ্মুলা জানা। সো এতিয়া an তোমালোকৰ দি আছে 3.6, এর মান দিয়া আছে মাইনাসৰ 18.9 প্লাস এনৰ মান দিয়া নাই তোমালোকৰ, আৰু ডিৰ মান দিয়া আছে 2.5। হ'ব,
এতিয়া কথাটো হল এটো মাইনাস আছে এটো সাইডত আহি প্লাসত আহিব n-1 তোমালোকৰ 2.5 ৰাখি দিয়া দুইটা প্লাস কৰি দিব লাগিব এতিয়া 3.6 এই পয়েন্টটো কত বহিব মাজত এটো সাইডত 9 আছে বহাই দিয়া এতিয়া 8 1 এনেকৈ বহিব হ'ব 15 ৰ 9 আৰু 6 প্লাস কৰিলে 15 ৰ 5 হাতৰ আহিব 1 তাৰমানে তোমালোকে 4 আৰু 8 তোমালোকৰ কি হ'ব 12 ৰ 2 হাতৰ 1 2 পাই গলা তোমালোকে 2.5 n-1 সোয়া এটো তোমালোকৰ ইনটু আছে এটো সাইডত আনিলে হৰণ হ'ব নেক্সট তোমালোকে চাবা 2 লিখিলো 25 লিখিলো ইকুৱেল টু n-1 চাবা এটো পয়েন্ট উপৰৰ পয়েন্টৰ কাৰণে কি কৰিব লাগে তলত এটা 1 আৰু পয়েন্টৰ পিছত এটা ঘৰ আছে কাৰণে এটা শূন্য ইনটু তলৰটোৰ কাৰণে এই পয়েন্টৰ কাৰণে ওপৰত 1 এটা ঘৰ আছে কাৰণে এটা শূন্য এতিয়া এটো আৰু এটো ক্যান্সেল সো 5 এৰে কাটিম 5 বাৰ 5 এৰে 22 ৰ মাজত কিমান বাৰ যাব তোমালোকৰ 4 বাৰ যাব 2 থাকিল 25 ৰ মাজত 5 আকৌ 5 এৰে কাটিলে 9 এতিয়া 9 মাইনাস আছে এটো সাইডত আনিলে প্লাস কিমান হ'ব 10 তাৰ মানে n ৰ মান কিমান হল 10 তোমালোকৰ খালি ঠাইটোত কি হ'ব 10 হ'ব নেক্সট আৰু এটা আমাক কৰিব দিছে কৰিছাও আমি সো 5 নম্বৰটোত কি কৈছে যে তোমালোকৰ a দি আছে 3.5 d দি আছে 0 n ৰ মান দি আছে 105 আৰু a n দি আছে তোমালোকৰ দিয়া নাই আমাক উলাব দিছে এতিয়া a n ইকুৱেল টু a প্লাস n-1 হোল ইনটু d a n তোমালোকৰ হল উলাব লাগে a n উলাব লাগে এর মান 3.5 প্লাস n-1 d এর মান আমাক 0 দি আছে 105 minus 1 d এর মান 0 3.5 সোয়া 0 ৰ লগত জিটো ইনটু কৰিবা এটো 0 আহিব আৰু 3.5 ৰ লগত 0 প্লাস কৰিলে 3.5 পাবা তাৰ মানে এনসারটো হল তোমালোকৰ 3.5 হ'ব এতিয়া নেক্সট তোমালোকৰ শুদ্ধ উত্তৰটো বাছি উলাব দিছে এতিয়া শুদ্ধ উত্তৰ কেতিয়াবা ডাঙৰ কোশ্চেন হিচাপে আহি যায় চাবা তোমালোকৰ ইয়াতে আজ দিয়া আছে চাও শুদ্ধ দিয়া আছে না ভুল দিয়া আছে প্ৰথমটো তোমালোকৰ হয় এ তো তোমালোকে জানা ডি কেনেকে উলাব লাগে এ তো দিয়া আছে তোমালোকৰ 10 ডি কেনেকে উলাব লাগে 7 মানে 2 নম্বৰটোৰ পৰা 1 নম্বৰ বাদ দিব লাগে তিয়া 10 ৰ পৰা 7 বাদ দিলে 3 ডাঙৰটোৰ আগত মাইনাস মাইনাস দিলু 30তম পদ n = 30 a n = পাবা কি পাবা a + n-1 d হ'ব a n উলাব লাগে এর মান 10 30 - 1 মানে 29 d এর মান কিমান দিয়া আছে মাইনাসৰ 3 ও 10 প্লাস মাইনাসত মাইনাস 3 * 9 তোমালোকে পাবা 27 ৰ 7 হাতৰ হল 2 3 * 2 6 আৰু 2 8 এটা প্লাস এটা মাইনাস তেনেহলে ডাঙৰটোৰ পৰা সৰুটো বাদ দিয়া 7 7 আগতে মাইনাস আছে মাইনাস বহা তাৰ মানে পাই গলা তোমালোকে এইটো হল নেক্সট তোমালোকৰ এইটোৰ 11তম পদটো উলাব দিছে চাবা প্ৰথমতে a দিয়া আছে মাইনাসৰ 3 d দিয়া আছে মাইনাসৰ 1/2 মানে d কেনেকে উলাব লাগে 2 নম্বৰটোৰ পৰা 1 নম্বৰটো বাদ ফৰ্মুলাটোৰ মাইনাস আৰু এইটো মাইনাসত প্লাস 3 আহিল ইয়াৰ তলত মনে মনে 1 আছে তোমালোকৰ হ'ব 2 আৰু 1 ইনটু কৰিলে মানে লসাগু ললে তোমালোকৰ কি হ'ব 2 এ আহিব 2 2 ৰ মাজত 1 বাৰ 1 ৰ লগত মাইনাসৰ 1 ইনটু প্লাস 1 2 ৰ মাজত 2 বাৰ তাৰ লগত 3 ৰ ইনটু তোমালোকে পাবা প্লাস মাইনাসত মাইনাস পাবা আৰু 2 * 3 6 পাবা 2 তোমালোকে পাই যাবা 6 ৰ পৰা 1 বাদ দিলে 5/2 এটো দি পালা এতিয়া n ৰ মান কিমান দি আছে 11তম পদ তাৰ মানে তোমালোকৰ n = 11 দি আছে আমি a n = ফৰ্মুলা জানো a + n-1 * d a তোমালোকৰ মাইনাসৰ 3 দি আছে n ৰ মান দি আছে 11 - 1
ডিৰ মান দি আছে 5/2 -3 প্লাস এটো কি হ'ব 10 * 5/2 2 এৰে কাটিলে 5 হ'ব -3 প্লাস 5 * 5 25 এতিয়া 25 ৰ পৰা 3 বাদ দিলে তোমালোকৰ হৈ যাব 22 হল অপশনটো হ'ব বি অপশনটো ঠিকই দি আছে এতিয়া তোমালোকৰ কোশ্চেন 3 চোৱা কি দি আছে তলৰ সমান্তৰ প্ৰকৃতিৰ খালি ঘৰ কেইটাৰ লুপ্ত পদসমূহ উলাব দিছে তোমালোকৰ লুপ্ত পদবোৰ উলাব দিছে এবিলাক চোৱা এবিলাক এমসিকিউ হিচাপে আহিব তোমালোকৰ কোশ্চেন 3 এর 1 কি দি আছে a1 দি আছে তোমালোকৰ 2 আৰু এটো কিমান 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ মানে a3 দিয়া আছে তোমালোকৰ 26 হল এতিয়া a1 আৰু a তোমালোকৰ একেই কথা এতিয়া a3 ৰ পৰা কি পাবা a3 কেনেকৈ লিখিব পাৰা a + 2d a আৰু যেটো দিয়া আছে ইয়াতকৈ এক কম লিখিবা যেটো দিয়া আছে ইয়াতকৈ এক কম লিখিবা এতিয়া a3 তোমালোকৰ 26 দিয়া আছে আৰু a1 আৰু a একে কথা তাৰ মানে 2 বহাম আমি ইয়াতে 2d 26 প্লাসত আছে মাইনাস আহিব এতিয়া 26 ৰ পৰা 2 গলে 24 2d ইনটু আছে তোমালোকৰ হৰণ হ'ব কি আহিব 2 ৰ মাজত 1 4 ৰ মাজত 2 তাৰ মানে d ৰ মান তোমালোকে 12 পালা ইয়াতে এই যে গেপটোত বা বক্সটোত তোমালোকৰ কি হ'ব সরি এটো 12 নহয় সরি d ৰ মান আমি 12 পাইছো এতিয়া a2 উলাব লাগিব a2 কেনেকৈ উলাম a প্লাস 8 তকৈ এক কম তানে হলে 1 হ'ব তাৰ লগত d মানে 1d বাৰ সিম্পল d a ৰ মান কিমান তোমালোকৰ 2 তাৰ লগত d কিমান হল 12 1d মানে সিম্পলি d আৰু কিমান হ'ব 14 হ'ব এটো তোমালোকৰ 14 হ'ব 12 নহয় নেক্সট তোমালোকৰ চোৱা যে কি দি আছে তোমালোকৰ 2 নংত a2 দিয়া আছে 13 আৰু a4 3 কেনেকৈ a2 1 নম্বৰ 2 নম্বৰ আৰু এটো হল 3 নম্বৰ 4 নম্বৰ হল এতিয়া a2 13 দি আছে a2 ক আমি লিখিব পাৰো a + 1d বা সিম্পলি d a2 দি আছে 13 equal to a plus d তো আমি 1 নং দিম ইয়াতে চাবা কি হ'ব a4 কি হ'ব a plus ইয়াত কই এক কম 3 তাৰ লগত d a4 এর মান দি আছে 3 a plus 3d এটো হল 2 নং এতিয়া 1 আৰু 2 ৰ পৰা আমি কি পাম 1 - 2 কৰিব লাগিব সো 13 ওপৰত আমি লিখি দিম a plus d তলত লিখি দিম 3a plus 3d ঠিক আছে মাইনাস 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 এতিয়া 13 ৰ পৰা 3 গলে তোমালোকৰ 10 এটো ক্যান্সেল 1 ৰ পৰা 3 বাদ দিলে তোমালোকৰ হ'ব মাইনাসৰ 2d এতিয়া তোমালোকৰ -2 to ইনটু আছে ইফালে আহিলে তোমালোকৰ হৰণ হ'ব 2 এৰে কাটিলে 5 মানে তুমি কি পালা d equal to এই মাইনাসটো আহিব আৰু এই 5 টো আহি যাব d ৰ মান আমি পালো এতিয়া এর মান উলাব লাগিব এই সমীকৰণ দুটাৰ পৰা আমাৰ কি উলাব লাগিব এর মান উলাব লাগিব সবা এর মানটো কেনেকৈ উলাম d ৰ মান আমি যিকোনো এটা সমীকৰণ বহাই দিম সাপোজ 1 ত বহাই দিম d = উলাইছে মাইনাসৰ 5 উলাইছে আমি মাইনাসৰ 5 1 বহাই দিলো সাপোজ 1 টত কি দি আছে তোমালোকৰ দি আছে এটো 13 plus 8 ঠাইত আমি সরি প্লাস লিখিলো ইকুয়াল টু হ'ব d ঠাইত আমি -5 বহাই দিম মাইনাস আৰু এটো প্লাসত মাইনাস সবা 13 মাইনাস আছে এটো সাইডত আনিলে প্লাস তোমালোকৰ হৈ যাব এটো 18 এর মান 18 হল d ৰ মান -5 হল এতিয়া নেক্সট তোমালোকৰ উলিয়াব লাগিব কি উলিয়াব লাগিব a আৰু a2 তোমালোকৰ a অলৰেডি উলাই গল এতিয়া a2 উলিয়াম আমি সরি a3 এটো 1 2 3 নম্বৰ
তিনি নম্বৰত কেনেকে উলাব লাগে 3 নম্বৰত লিখিব লাগিব a প্লাস ইয়াতকৈ এক কম 2d এতিয়া a এর মান হল তোমালোকৰ 18 প্লাস 2d এর মান হল তোমালোকৰ মাইনাসৰ 5 18 প্লাস মাইনাসত মাইনাস 2 into 5 10 18 এর পৰা 10 গলে তোমালোকৰ 8 হ'ব তাৰ মানে এইটো বক্সত তোমালোকৰ 18 বহিব এইটো বক্সত তোমালোকৰ 8 বহিব গল এতিয়া 3 নম্বৰত চাবা তোমালোকৰ এটো দিয়া আছে সময় এনেকৈ লিখিলো a বা a1 তোমালোকৰ দিয়া আছে সময় ইয়াতে লিখি লৈছো a দিয়া আছে তোমালোকৰ 5 a 4 নম্বৰ দিয়া আছে এটো এতিয়া তলত 2 তোমালোকে জানা 2 into 8 9 কি হ'ব 18 তাৰ লগত 1 প্লাস তাৰ মানে 19/2 তোমালোকৰ a4 এতিয়া a4 মানে তোমালোকে লিখিব পাৰা a প্লাস ইয়াতকৈ এক কম 3d a4 মানে কি 19/2 equal to a plus 3d এতিয়া a তোমালোকৰ দিয়া আছে 5 বহাই দিয়া 19/2 ইয়াতে হ'ব তোমালোকৰ 5 plus 3d সো ইয়াত তলত মনে মনে কিমান আছে 1 আছে তাৰ মানে আমি কি কৰিব পাৰো 2 ৰ লগত এই গোটেইখিনি ইনটু হ'ব 2 into 5 তোমালোকৰ 10 plus 3 into 2 পাবা 6d 19 এর লগত 1 ইনটু কৰিলে 90 নেক্সট কি হ'ব তোমালোকৰ যে 6d equal to 19 প্লাসত আছে মাইনাসত হ'ব এতিয়া পাবা 19 minus 10 মানে 9 পাবা 6d d equal to 9 তোমালোকৰ ইনটু আছে হৰণ হ'ব 3 ৰে কাটিলে 3 বাৰ 3 ৰে কাটিলে 2 বাৰ তাৰ মানে d এর মান পাই গলা 3/2 এতিয়া d এর মান আমি পালো আৰু a এর মান আমাক প্ৰথমতে দিয়া আছিল এতিয়া আমাৰ কি উলাব দিছে সোয়া 2 নম্বৰটো আৰু 3 নম্বৰটো মানে a2 আৰু a3 উলাব দিছে ইয়াৰ পৰা আমি ইজিলি কৰিব পাৰিম a2 মানে লিখিব পাৰো a প্লাস ইয়াতকৈ এক কম মানে 1d হল এর মান তোমালোকক 5 দিয়া আছে 1d মানে তোমালোকৰ d হ'ব 3/2 তোমালোকে লোৱা লসাগু লোৱা ইয়াৰ তলত মনে মনে 1 আছে 1 আৰু 2 ৰ লসাগু তোমালোকে 2 পাবা এতিয়া 1 2 ৰ মাজত কিমান বাৰ যাব 2 বাৰ যাব 5 ৰ লগত ইনটু হ'ব প্লাস 2 2 ৰ মাজত কিমান বাৰ যাব 1 বাৰ যাব কাল লগত ইনটু হ'ব 3 ৰ লগত এতিয়া 2 into 5 পাবা 10 প্লাস 3 into 1 3 তলত হল 2 তাৰ মানে তোমালোকে পাই গলা 13/2 2 নম্বৰ বক্সটোত হ'ব 13/2 এতিয়া 3 নম্বৰ বক্সটোত কি হ'ব a3 a প্লাস ইয়াতকৈ এক কম 2d হল এতিয়া a এর মান হল 5 প্লাস 2 into d এর মান তোমালোকে পালা 3/2 বহাই দিয়া তাৰ মানে 8 ক্যান্সেল 5 প্লাস 3 পাই যাবা 8 হল তোমালোকৰ 3 নম্বৰটো কমপ্লিট হল তোমালোকে ভিডিও ৰখাই লিখি যাবা সোয়া 4 নম্বৰত তোমালোকক দিয়া আছে যে 4 নম্বৰত a দিয়া আছে প্ৰথমটো a1 বা a বুলি লিখিব পাৰা আৰু এটো কাউন্ট কৰিব লাগিব 2 3 4 5 6 মানে a6 দিয়া আছে 6 হল এতিয়া এই দুটাৰ পৰা আমাক কি উলাব লাগে তোমালোকৰ a2 কিমান হ'ব a3 কিমান হ'ব a4 কিমান হ'ব আৰু a5 কিমান হ'ব হল এইখিনি আমাক উলাব লাগে এতিয়া আমি লিখিম a6 = 6 আমি জানো কি a6 লিখিব পাৰো এনেকে যে a প্লাস 6 আছে তেনেহলে 5d এতিয়া a6 মানে তোমালোকৰ 6 এর মান হল তোমালোকৰ -4 প্লাস 5d 6 মাইনাস আছে এটো সাইডত প্লাস তোমালোকৰ হ'ব ইয়াতে 10 হ'ব 5d ইনটু আছে হৰণ হ'ব d 5 এৰে কাটিলে 2 বার তাৰ মানে d এর মান তোমালোকে পাই গলা 2
এতিয়া আমাৰ এৰ মান প্ৰথমতে আছিল ডিৰ মান আমি পালো আমি বাকি কেটা মান উলাম এতিয়া তোমালোকৰ প্ৰথমতে a টোৰ মান উলাইছো a টো হল তোমালোকৰ a প্লাস ইয়াতকৈ এক কম 1 d এর মান মাইনাসৰ 4 প্লাস 1 ইনটু ডিৰ মান কিমান পালো আমি 2 পালো -4 প্লাস 2 পাই যাম ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগিব এতিয়া বাদ দিলে 4 ৰ পৰা 2 বাদ দিলে 2 ডাঙৰটোৰ আগত মাইনাস মাইনাস তোমালোকৰ কি হ'ব a3 a3 কাৰণে কি হ'ব a প্লাস ইয়াতকৈ এক কম 2d হল এতিয়া তোমালোকৰ এৰ মান হল মাইনাসৰ 4 প্লাস 2 ইনটু ডিৰ মান কিমান 2 তাৰমানে পাই গলা -4 প্লাস 2 ইনটু 2 4 এটো কিমান হ'ব 0 নেক্সট তোমালোকৰ কি উলাব লাগিব a ইয়াতে উলাই দিছো a4 a4 কি হ'ব তোমালোকৰ ফৰ্মুলাৰ a আহিব প্লাস ইয়াতকৈ এক কম 3d এর মান তোমালোকৰ -4 প্লাস 2 ইনটু সরি 3 এটো 3 দিয়ে আছে ইনটু 2 হ'ব তাৰমানে -4 প্লাস 6 এটা মাইনাসৰ এটা প্লাসৰ হলে ডাঙৰটোৰ পৰা সৰুটো বাদ 2 ডাঙৰটোৰ আগত প্লাস দি আছে আমাৰ প্লাস হ'ব লিখিব নালাগে a5 কি হ'ব a প্লাস ইয়াতকৈ এক কম 4d তোমালোকৰ কি আহিব এর মান দিয়া আছে তোমালোকৰ মাইনাসৰ 4 আৰু ডিৰ মান দিয়া 4 ইনটু 2 -4 প্লাস কি হ'ব 8 এটো পাই যাবা তোমালোকে 4 আৰু এটো আমাৰ সহজতেও কৰিব পাৰা তোমালোকে ডিৰ মান পাইছা এৰ মান a1 a2 কি কৰিবা এৰ লগত ডাইৰেক্ট প্লাস কৰি দিবা a3 কেনেকৈ উলিয়াবা a2 ৰ লগত ডাইৰেক্ট ডিৰ মান প্লাস কৰি দিবা a4 উলাবা a3 ৰ লগত d প্লাস কৰি দিবা এনেকৈ উলাব পাৰিবা আৰু এটো হল তোমালোকৰ ফৰ্মুলাত কেনেকৈ উলাই হ'ব এতিয়া হেখত আৰু এটা অংক আছে তোমালোকৰ কোশ্চেন 5 ত চোৱা তোমালোকৰ a2 1 2 দিয়া আছে 38 আৰু 6 নম্বৰত মানে a6 দিয়া আছে তোমালোকৰ -22 এতিয়া আমি জানো a2 ইকুৱেল টু লিখিব পাৰো a তাতকৈ 1 কম তাৰ লগত d a2 ৰ মান দিয়া আছে 38 a প্লাস d এটো তোমালোকে এক নং নাম দিয়া নেক্সট এটো কি হ'ব a6 তাৰ মানে a6 এ লিখিম তাৰ পিছত a প্লাস ইয়াতকৈ 1 কম মানে 5d এতিয়া চাবা কি হ'ব a6 ৰ মান দিয়া আছে -22 a প্লাস 5d এটো আমি 2 নং নাম দিম এতিয়া 1 ৰ পৰা 2 বাদ দিব পাৰা বা 2 ৰ পৰা 1 বাদ দিব পাৰা সাপোজ 1 - 2 কৰিলো প্ৰথমতে 1 সমীকৰণটো আমি লিখিব লাগিব হল এতিয়া 2 সমীকৰণটো ইয়াৰ তলত লিখিব লাগিব আমাক আমি বাদ দিছো তেনেহলে মাইনাসত প্লাস হ'ব এটো প্লাস মাইনাসত মাইনাস প্লাস মাইনাসত মাইনাস প্ৰথমৰ দুটা আমাৰ প্লাস কৰিব লাগিব তাৰ মানে 8 + 2 তোমালোকৰ 10 ৰ 0 হাতৰ থাকিল 1 3 আৰু 3 60 পালো এটো তোমালোকৰ ক্যান্সেল হৈ যাব 1 ৰ পৰা 5টা দি এটা 1 ৰ পৰা 5 মাইনাস কৰা তোমালোকে কৰিব নোৱাৰিবা 5 ৰ পৰা 1 কৰিব লাগিব তেনেহলে 4 আহিব 5 ত আগত তোমালোকৰ মাইনাস দি আছে মাইনাস হ'ব তেনেহলে -4 লগতে d আহিল এতিয়া d ৰ লগত এটো ইনটু আছে তাৰ মানে তোমালোকৰ কি হৈ যাব তো ডিভাইড হ'ব 4 ৰে কাটি দিয়া 6 ৰ মাজত 1 2 থাকিল 20 ৰ মাজত 5 তাৰ মানে তোমালোকে পাই যাবা d = a - 2 আহিব 15 ঠিক আছে এতিয়া তোমালোকৰ কি উলাব দিছে a উলাব লাগিব d উলাইছো আমি a উলাব লাগিব আমি 1 ত বহাম d ৰ মান আমি 1 ত বহাই দিম -15 1 ইমপ্লাইজ কি আহিব 1 ত তোমালোকৰ 38 দিয়া আছে ইকুৱেল টু a প্লাস d a প্লাস মাইনাসত মাইনাসে হ'ব 15 এই মাইনাসটো তোমালোকে যদি এটো সাইডত আনা কি পাবা প্লাস পাবা তেনেহলে আহিব 8 আৰু 5 প্লাস কৰিলে তোমালোকে পাই যাবা 13 ৰ 3 হাতৰ 1 আৰু 8 1 2 তেনেহলে 53
এর মান তোমালোকে কিমান পালা 53 পালা এর মান আহিল 53 ঠিক আছে a2 এতিয়া a3 আমাক ওলাব লাগে সোয়া a3 মানে তোমালোকৰ কি হয় কি হ'ব a2 ৰ লগত আমি d2 প্লাস কৰি দিম a2 তোমালোকৰ দিয়া আছে 38 আৰু d ৰ মান তোমালোকৰ মাইনাস তাৰ মানে মাইনাস প্লাসত মাইনাসে হ'ব 8 ৰ পৰা 5 বাদ দিলে 3 পাবা আৰু তোমালোকৰ 3 ৰ পৰা 1 বাদ দিলে 2 পাবা 23 এতিয়া a4 ওলাব লাগে তোমালোকৰ কি কি ওলাব লাগে a3 a4 আৰু a5 a4 ত কি হ'ব এই 23 মানে তোমালোকৰ a3 ৰ মান তাৰ লগত d ৰ মানটো d ৰ মান হল মাইনাসৰ 15 বহাই দিয়া তোমালোকে পাই যাবা 23 ৰ পৰা 15 বাদ দিলে তোমালোকে 8 পাবা নেক্সট তোমালোকৰ a5 ওলাব লাগে এতিয়া a5 যেতিয়া ওলাব দিছে তাৰ মানে তোমালোকৰ কি হ'ব a4 ৰ মানৰ পৰা তোমালোকে d ৰ মান যোগ কৰিব লাগে একচুয়ালি প্লাস মাইনাসত মাইনাস হ'ব এতিয়া আমি 8 ৰ পৰা 15 মাইনাস কৰিব নোৱাৰো তেনেহলে কি কৰিম 15 ৰ পৰা 8 বাদ দিলে তোমালোকৰ 7 আহিব ডাঙৰটোৰ আগত যেহেতু মাইনাস আছে মাইনাস চিনটো আহিব তোমালোকৰ ইখিনিতে এটো ম্যাথছ কমপ্লিট হল ভিডিও ৰখাই তোমালোকে লিখি লবা ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা যদি চ্যানেলটোত নতুন আহিছে চ্যানেলটো সাবস্ক্রাইব কৰি যাবা